কি পাইছ টুটিকেইটাই কি বগৈ এইটা খাইছ বাৰু পিছে পিছে বৈ ঘটিটো কৈছ বৈ ক এই পলিকেইটাক পূৰা দম দিব লাগিব তাৰমানে এইকেইটা একদম এহেজাৰ হেজাৰ খাইছে এইকেইটাই জানিছ বন্ধুসকল বৰকে নাহিয়ান ক মাটিবোৰ নবখলিয়াবি আয়া বৈ হেৰি বৈ এটা গছন লগাবি বৈ একদম হাওখন বাই দিকে যাওঁ এইটো লিকা মৰাণ বাহুবলীটো তাৰমানে তাল গছ দাঙিবলৈ লগিছে না দেখা এইজোপা পামলৈ মোক এজোখ ভাই গৈ থাক এইজোপা মানে বগৰী কাজ ধহাত বেচা বগৰী এইখিনি শিমলু আলু কেঁচু গৈ থাক কঁঠাল খাইছে না ৰাইজে বাৰীখনৰ দিকে আহিছোঁ কঁঠাল কেইটামান লাগি আছে আৰু আশা পকা নাই কেইটা এইখিনি লাহি কচু দেখা নাই কিমান টিপ টপ লগাই থৈছোঁ লাহি কচু বৈ গৈ ভাঙি ধৰিলি ইমান আহিকে নধৰিবি ক বৰকে ধৰ আকৌ বস্তুবোৰ খাওঁ মূল্যৱান বস্তু দেই ভাই মেগনি গছ হে ইমান দামী গছ এজোপা জানিছ নাই মই এজোপা বেচিলে মানে আকৌ তোৰ আকৌ মই খুৱামেই যে 10 পইচা 20 পইচা খুৱাম মই গৈ থাক একদম চুকত ৰুম কেনেকুৱা বিয়া গুম শিমলু ওলাল আছে দেখা নাই একটাও ৰখা ক'ত অঁ এই শিমলু পুলিটো আছে যে এদিকে অলপমান আনক এই গছজোপা অঁতালে আকৌ সেইদিকে নৈ কণা আছে যে নৈ দিকে যাবগৈ যে এইফালে অঁ সেইডোখৰ খান্দি আকৌ তাৰমানে অঁ কি ঘটিটো ঝুইছ হে অঁ গাত এটা খান্দিবলৈ এতিয়া এইটো খান কিটো নিছ কাঠ না কুন্দা বোলে এডোখৰ কুন্দা কিহৰ কুন্দা খৰি কুন্দা আমাৰ পূবেশ্বৰ ভাই এখন মানে জীৱন ভগা দলঙত চলি পোৱা এখন নদী মাইথং নদী এখন জিলেলে ক ক'লৈ গ'লগৈ পূবেশ্বৰ ভাইটো অঁ এনেকুৱা দাঙি লৈ যাক মোৰ সেই জীয়াখনো ভাগি লগা ভেটিম আৰু অঁ ফেঞ্চিং লগাম এবাৰ ভাই খেতি কৰাৰ পিছত গৈ থাক যা দে ভাই জেগাটো হ'বই যা সেই পুলটো আনবা পাইছোঁ নাই টুটিকেইটাই নতুনকৈ উঠি অহা যুৱ প্ৰজন্ম এই যে মা গুটি আহিছোপা দে আন জালি আন সোমাব নোমাই সেইটো মাংস চপ চাফা অঁ হ'লগৈ মই এতিয়া পোনাই দিম মাটিপুত খা যিমান আছে মাটিপুত এইটো মৰি দিছোঁ বা মই কাম চিৰি কিয় নাই মই কিনা চাৰ্টটো মানে হাইটো খুন্দি ল'বা বেছিকৈ দিছ দাই উধানটো ভাগিয়ে থাকিলে বোলা অকতীয়া হৈ গৈছে বেলেগৰ পৰা মাটিত দিব অলপমান অকতে নকৰিবি ইমান ডাঙৰ দেখিলা এইজোপা গম পাইছে নাই আপোনালোকে এইজোপা হৈছে মেগনি গছ দেই ভাইকেইটা মেগনি গছ বুজি পাইছা এনে মেগনি গছ ৰখ এটাই কৰিবিচোন বহুত ডাঙৰ কাঠ ফালি পোৱা হ'ব এতিয়া পোন হ'ল নহয় এবাৰ তোৰ মাৰি দিবা এই গছৰ কৰাই দিবা অঁ হৈ গ'ল একদম মাটি ফুল কৰি দিব লাগিব তাৰমানে আৰু মাৰি দিবা এতিয়া গুৰিটো একে ধুনীয়া কৰি দিয়ক সুন্দৰ অঁ সুন্দৰ কৰিব লাগিব হিন্দীত সুন্দৰ হয় তাৰমানে অতি উত্তম হয় নহয় অতি উত্তম হ'ব তাৰমানে গছজোপাৰ পাহলৰ কাৰণে কাৰণ কেলৈ এতিয়া ৰঙা মাটিটো এনেকৈ ৰুই থকা হৈছে মেগনি গছ দেই আপোনালোকে ৰুইছে নাই দেখিলা
কিমান ৰুইছোঁ বিয়া কম ডাঙৰ ৰুইছোঁ বাপৰে এইটো চাইডো গছকি দে চব টিকে টাইট গছকি দে তাৰপিছত একদম জিন্দাবাদ হয় নহয় তেওঁ ডাঙৰ হ'ব মই নাপালে কি হ'ব মোৰ বাচ্ছাই পাব নে কি কোৱা এতিয়া হ'ল না আৰু টাইট হ'ল বিনাশ মই এতিয়া গছকি দিছোঁ অলপমান সেইজোপা অ'কে কেন বেট গছ বাদ দে আৰু বেট গছৰ কাম নাই গোটেই মাটি বৰবাদ বৈ এতিয়া যাওঁগৈ ন আৰু এটা বস্তু তোমালোকক দেখাঙা এইজোপা গছ কচোন এইজোপা বিৰাট মূল্যৱান গছ দেই এইজোপা মূল্যৱান গছ নামটো নকওঁ আৰু কমেণ্টত আপোনালোকে ক'ব আৰু পাশতে এইজোপা চাহ এইজোপা কি জানো এইজোপা মেজেঙা বুলি কয় দেই পাহেত কিমান ডাঙৰ চাহ নিজে জগা কয় এজোপা জানিছে নাই নিজে জগা এজোপা মেজেঙা গছ হে আগটো ভাঙিলে বাৰু হয় নেকি তেতিয়াহ'লে তই তুমি এই কাগজ ডালতে ৰখাচোন তুমি কিমান ডোখৰ ভাঙিবলৈ তাৰমানে এনেকৈ গৈ থাকিলে মানে যে বস্তুটো বেছি ওখ হ'ব ন হে অঁ বৈ এতিয়া আমি যাওঁগৈ ন বৈ তাৰ পাছতে আকৌ ঐ ৰামৰ মেইন ভক্তজনৰ কি একদম শেষৰ পৰ্যায়ত ৰামৰ মেইন ভক্ত কোন তাৰপিছত মানে শিৱৰ যাত নেকি মানে শিৱ বাবাৰ মেইন ভক্ত কি নন্দী ঠিক আছে ধুনীয়া সুন্দৰ প্ৰশ্নটো উত্তৰ পাৰিলা আজি দেখিলেকে কিন্তু ভিডিঅ'টো আজি দেখিলে আপোনালোকৰ কাৰণে খতম এই খেতক এটাই গৈছেগৈ কিবা টি